গুড মৰ্নিং। কালি আমি আলোচনা কৰিছিলোঁ ক্লাছ 10ৰ অনুশীলনী 5.1ৰ কুৱেশ্যন নম্বৰ 2ৰ 1। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অনুশীলনী 5.2ৰ কুৱেশ্যন নম্বৰ 2। ইয়াত কৈছে যে -3 1/2 -2 এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কি হ'ব নিৰ্ণয় কৰিম। চোৱা ছাত্ৰ ছাত্ৰীসকল আমি কেনেকৈ কৰিম। প্ৰথমতে ইয়াত দিয়া আছে ইয়াত a = -3 d নিৰ্ণয় কৰিম। দ্বিতীয় পদ মানে -1/2 -3 ইয়াত থাকিব -1/2 +3 ইয়াত হ'ব 3ৰ তলত 1 এটা আছে, 1 আৰু 2ৰ লসাগু হ'ব 2। 2 2ৰে হৰণ কৰিলে এবাৰ যায়, 1ৰ লগত 1 পূৰণ কৰিলে 1ৰে গুণ 1 -1 প্লাছ 3ৰ তলত 1 এটা আছে, 1 2ৰে হৰণ কৰিলে 2 বাৰ, 2ৰ লগত 3 পূৰণ কৰিলে 3 2 6 তলত থাকিব 2। -1ৰ পৰা 6 মাইনাছ কৰিলে থাকে 5। নিৰ্ণয় কৰিম a11 = what। এতিয়া a11 ক আমি লিখিব পাৰোঁ a + 10d। a মানে দিয়া আছে -3 + 10 * d মানে আমি পাইছোঁ 5/2। 2ৰে 10ক কটাকটি কৰিলে 5 বাৰ, ইয়াত বাকী থাকে -3 প্লাছ 5ৰ লগত 5 পূৰণ কৰিলে হয় 5 5 গুণ 10 25 25। 25ৰ পৰা 3 -3ৰ পৰা 25 মাইনাছ কৰিলে আমি পাম 22। গতিকে এতেকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 22।